আজি আমাৰ অসম চৰকাৰৰ যি ভাষিক সংখ্যালঘু যি উন্নয়ন বোৰ্ড, এই উন্নয়ন বোৰ্ডে প্ৰথমবাৰৰ বাবে আমি পৰাক্ৰম দিৱস হিচাপে নেতাজী জন্ম জয়ন্তী যিটো 129 সংখ্যক যি জন্ম, এই জন্মটো আমি পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছিলে। আৰু যাৰ ফলস্বৰূপে আমাৰ ভাষিক যি উন্নয়ন বোৰ্ড আৰু ভাষিক উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মাননীয় শিলাদিত্য দেৱ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি বৰপেটা জিলা যি ভাষিক উন্নয়ন বোৰ্ড, সেই বোৰ্ডৰ আমাৰ বা কল্যাণ পৰিষদৰ সভানেত্ৰী ৰীতা নাগকী আদি কৰি প্ৰদীপ নাগকী আদি কৰি আৰু লগতে বঙালী যুৱ ছাত্ৰ বাঙালী পৰিষদ আৰু বাঙালী পৰিষদৰ অসমৰ যুটীয়া সহযোগত এই কাৰ্যসূচী আজি 8 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত হৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণ কিয় নেতাজী সুভাষ চন্দ্ৰ বোস অকল এজন বঙালী নহয়, তেওঁ হৈছে এজন ভাৰতীয়। আৰু ভাৰতীয় এই মানুহগৰাকীয়ে ভাৰতবৰ্ষখন স্বাধীন কৰাৰ কাৰণে সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈছিল। আৰু যাৰ লগত নেকি ভাৰতৰ বিভিন্ন ধৰণৰ আজাদ হিন্দ ফৌজত বিভিন্ন ধৰণৰ লেফটেনেণ্টকে আদি কৰি সেনা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছিলে। আমাৰ পূৰ্বৰ বৰপেটা জিলা এতিয়া যি বজালী জিলাৰ লেফটেনেণ্ট এগৰাকী আছিলে কৰ্ণেল আমাৰ উমেশ দেৱচৌধুৰী, পাটাচাৰকুচিতে ঘৰ, তেনেকুৱাকৈ মণিপুৰকে আদি কৰি বিভিন্ন ঠাইত সমগ্ৰ ভাৰতীয়সকলক এক কৰাৰ কাৰণে যি প্ৰয়াস চলাইছিলে, এইগৰাকী ব্যক্তি যদি সেই সময়ত যদি বাচি থাকিলেহেঁতেন বা তেওঁৰ ক্ষেত্ৰত যদি ষড়যন্ত্ৰ নকৰিলেহেঁতেন, তেতিয়া তেখেতে দেশৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন। যাৰ কাৰণে কংগ্ৰেছৰ সেই সময়ত নেতৃত্বত তেওঁ ষড়যন্ত্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ তেওঁক আঁতৰ কৰি ৰখাৰ যি ব্যৱস্থা কৰিছিলে, সেই ব্যৱস্থা কংগ্ৰেছে কৰিলেও পৰৱৰ্তী সময়ত সফল হ'ব নোৱাৰিলে। কাৰণ কিয় যুগে যুগে অৱতাৰ জন্ম হয়। স্বামী বিবেকানন্দৰ পিছত যেনেকুৱাকৈ সুভাষ চন্দ্ৰ বোস, শ্যামাপ্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী, গতিকে এইসকলে যিহেতু দেশৰ কাম যিহেতু কৰি আহিছে, চৰ্দাৰ বল্লভভাই পেটেল, আগন্তুক দিনত নিশ্চিত ৰূপত এই মনীষীসকলৰ কাৰণে ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।